আৰু এয়া হৈছে যোৱাকালি ৰাতি বনাবলৈ লৈছোঁ চিকেন ফ্ৰাই। এই ফ্ৰাইটো সকলোৱে জানে, তথাপিতো মইনো কেনেকৈ বনালোঁ ইমান সহজতে, ব'লক অকণমান শ্বেয়াৰ কৰোঁ। দেখিছেই নহয়, নিমখ হালধি জিৰা ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ অকণমান চয়া চচ অকণমান মিঠাতেল এনেকৈয়ে সানি পেলাই থৈ দিলোঁ, মানে মেৰিনেট কৰি 1 ঘণ্টামান থৈ দিলোঁ ফ্ৰিজত। এয়া দেখিছেনে, ভালকৈ মোহাৰি সামৰি থৈ ল'লোঁ। 1 ঘণ্টাৰ পাছত উলিয়াই আনি এইখিনি অকণমান ওপৰতে ময়দা ছটিয়াই দিছোঁ। বৰকৈ মোহাৰি নেপেলাব দেই। তাৰপিছত ময়দাখিনি অকণমান গাত লাগি থাকিলেই হ'ল। তাৰপিছত এয়া মোৰ ছোৱালী ৰিয়াই ফ্ৰাই কৰি দিছে। তাই থাকিলে যে ইমান সহজ হয়, এই কামখিনি তাই কৰি দিলে। মই সৰু সৰুকৈ পিঁয়াজ কাটি দিলোঁ, এয়া কয়লা পুৰিছোঁ। ব'লকচোন কেনেকৈনো বনাওঁ দেখাওঁ। এয়া তাই এইখিনি ফ্ৰাই হৈয়ে গৈছে। সেই হিচাপতে মই কয়লা অলপো পুৰি লৈছোঁ। পিঁয়াজখিনি যে কাটি দিছিলোঁ, এয়া তাই তেলতে অলপ ভাজিছে। আৰু ইয়াতে অলপ দিবৰ কাৰণে অলপ মই নহৰু আৰু জলকীয়াও কেঁচা জলকীয়াও দিছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিলেই হ'ল, ইমান কথা নাই। কিবা এবিধ দিলেই হ'ল, নহৰু দিও এনেকৈ ফ্ৰাই কৰিব পাৰি, পিঁয়াজখিনিও নিদিলেও কথা নাই, কিন্তু দিলে খাবলৈ খুব ভাল লাগে। এয়া তাই নহৰুখিনিও দি দিছে, জলকীয়াও দি দিছে। চিকেনো নহয় দেই এইটো, মই ইয়াত কোনো কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰা নাই, অকল 3টা চচেই ব্যৱহাৰ কৰিছোঁ। চয়া চচ, হট এণ্ড চুইট আৰু কেটচাপটো, টমেটো কেটচাপটো, বাছ এই 3টা লৰাই পেলাই তাতে দি দিলে। তাৰপিছত বাতিটো খালি অকণ পানীও দি দিলে। এইটো নিদিলেও কথা নাই, মানে চিকেনখিনিত অকণ চচখিনি লাগি থাকিলেই ভাল লাগে। এয়া দেখিছেনে, ধুনীয়াকৈ লৰাই। তাৰপিছতে তাই বোলে মা এইটো অকণ খালি পানীও দি দিওঁ, বোলো দিয়া। অকণ দিছে, বেছিকেই পৰি গ'ল। তাৰপিছতে ইয়াত চিকেনখিনি তাই তাতে ঢালি দিলে। একো নাই, তথাপিতো যে খাবলৈ ইমান টেষ্টি হৈছিলে নহয়, খুব সুস্বাদু হয়। আৰু পিছৰ এটা ষ্টেপ মই এনেকুৱা চিকেন ফ্ৰাইখিনিত দি দিওঁ, বিশেষকৈ ল'ৰা ছোৱালীয়ে খুব ভাল পায়। এয়া অলপ চীজ ৰুকি লৈছোঁ, তাৰপাছতে তাৰ ওপৰতে দি দিছোঁ। ইমান ধুনীয়া লাগে খাবলৈ, খাই চাবচোন কেতিয়াবা এনেকৈ যদি দি চোৱা নাই। তাৰপিছতে সেই যে জ্বলাই থৈছিলোঁ অঙঠাকেইটা, সেইকেইটা বাটাৰ অলপ দি বাতিটোতে এনেকৈ ভৰাই দিছোঁ। তাৰে গোন্ধটো মানে স্ম'কটো আহিবৰ কাৰণে ঢাকি দিছোঁ। অলপ দেৰিৰ পিছত যেতিয়া তাৰ গোন্ধটো আহি যায়, স্ম'কি ফ্লেভাৰটো আহে, একদম ইমান টেষ্টি হয় চিকেনখিনি খাবলৈ নহয়। এয়া কাঢ়ি থৈ দিলোঁ, দেখিছেনে, খুব ধুনীয়া। ল'ৰা ছোৱালীয়ে খাই যে খুব ভাল পায়। এয়া মোৰ চিকেন ফ্ৰাই হৈ গ'ল। আৰু যে মই অলপ হাড়বিলাক কাটি কাটি থৈ দিছিলোঁ, মানে বনখিনি থৈ দিছিলোঁ, সেইখিনি মই কুকাৰ এটাত সিজাই ল'লোঁ। আৰু এই পানীখিনি গৰম মানে কেৰাহীটোত মই দি দিছোঁ, অলপ পিঁয়াজ দিছোঁ। আৰু ব'লক মোৰ নতুন এটা দিনৰ মাজলৈ, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাই ল'লোঁ। আৰু অলপ আদা নহৰু, অকণমান কুটি লোৱা ধনিয়া, এইখিনি দিছোঁ। অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু ইয়াতে মই অলপ বিলাহী দিছোঁ। আৰু তাৰপিছতে এই যে চিকেনখিনি যিখিনি মই গৰমাই থৈছিলোঁ, মানে উতলাই লৈছিলোঁ, সেইখিনি কাঢ়ি থৈ পানীখিনিহে দিছিলোঁ, সেইখিনিও দি দিলোঁ পিছত। অকণমান কৰ্ণফ্ল'ৰ, অকণমান চয়া চচ, সকলোৱে জানে। আৰু একেবাৰে শেষত এটা কণী। বাছ, মোৰ চিকেন চুপো ৰেডি হৈ গ'ল। ইমান ইজি। হোটেলত পিছে এবাটি চিকেন চুপতে 150মান টকা লয়। অলপ বাটাৰ দিলোঁ, অলপ মানে এয়া দিছোঁ জালুকৰ গুড়া। খাবলৈ যে ইমান টেষ্টি হৈছিলে। তাতে বতৰটো ডাৱৰীয়া নহয়, ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছিলে। চিকেন চুপ, চিকেন ফ্ৰাই, উফ, একেবাৰে মন ভৰি গ'ল। আৰু ল'ৰা ছোৱালীয়েতো কিমান ভাল পায়, সকলোৱে জানে ল'ৰা ছোৱালী থকা ঘৰবিলাকত। আৰু এয়া আজি প্ৰৱেশ কৰিছোঁ ৰাতিপুৱা, মানে ব্ৰেকফাষ্ট কৰাৰ পিছত দুপৰীয়াৰ কাৰণে। একেবাৰে তিতা কেৰেলাতে হাতখন দিছোঁ। তিতা কেৰেলাখিনি ভাজি লওঁ ৰ'ব। তাৰপাছতে লৈছোঁ এয়া ঢেকীয়া ভাজি। ইহঁতকেইটাই আকৌ বৰ ভাল পায়, ল'ৰা ছোৱালী তিনিওটাই খুব প্ৰিয়। অলপ ভাতকেৰেলাও ভাজিলোঁ মাৰ কাৰণে, বেঙেনাও ফ্ৰাই কৰিলোঁ। তাৰপিছতে ভাতৰ কাঁহীখন ৰেডি কৰি দিলোঁ, লগত চালাডো আছিলে। ভাবিছোঁ ভিডিঅ'টো চাই মৰম দিব। একেবাৰে ভিউজ নহা হৈছে, কথা নাই, মই দিয়ে আছোঁ সম্পূৰ্ণ উৎসাহেৰে। তেন্তে